নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকক মহাদেৱৰ শিৱলিংগত বেলপাত কেনেকৈ অৰ্পণ কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো বেলপাত হৈছে মহাদেৱ শিৱৰ অত্যন্ত প্ৰিয় বস্তু। গতিকে আমি যেতিয়া শিৱ পূজা কৰোঁ, শিৱলিংগত আমি বেলপাত অৰ্পণ কৰোঁ। বন্ধুসকল, তাৰোপৰি এই বেলপাতক 3 গুণৰ প্ৰতীক বুলি কোৱা হৈছে। যিহেতু বেলপাতত 3খিলা পাত থাকে, ইয়াক 3 গুণৰ প্ৰতীক বুলি কোৱা হৈছে। এই 3টা গুণ হৈছে সত্য, ৰজ আৰু তম। তাৰোপৰি সেই বেলপাতত ত্ৰিদেৱৰ স্থান আছে বুলি কোৱা হৈছে। যেনেকৈ ব্ৰহ্মা, বিষ্ণু, মহেশ তিনিজনৰে এই বেলপাতত স্থান আছে বুলি কোৱা হৈছে। তাৰোপৰি এই বেল বৃক্ষ মা পাৰ্বতীৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হৈছে। গতিকে বেল গছ হৈছে অত্যন্ত এজোপা পবিত্ৰ গছ। বহুতে বেল গছক ঘৰৰ বাউণ্ডেৰীত ৰাখিব নালাগে বুলি কয়, কিন্তু এইটো এটা সম্পূৰ্ণ ভুল কথা। যিহেতু বেলগছ এজোপা পবিত্ৰ গছ, গতিকে আপোনালোকে নিজৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত, নিজৰ ঘৰৰ পূব দিশত বেলগছ ৰোপণ কৰিব পাৰে। তাৰোপৰি এই বেল বৃক্ষ স্পৰ্শ কৰা মাত্ৰ পাপ নাশ হয় বুলি কোৱা হৈছে। আৰু সেইকাৰণে বেল বৃক্ষ যদি কোনোবাই কাটে, তেওঁৰ 100 পাপ লাগে বুলি কোৱা হৈছে, 100 জনমৰ পাপ লাগে বুলি কোৱা হৈছে। গতিকে কেতিয়াও কোনো কাৰণতে বেল বৃক্ষ কাটিবও নাপায়। বন্ধুসকল, যি বেলপাত আমি শিৱলিংগত অৰ্পণ কৰোঁ, সেই বেলপাত কেতিয়াও ফটা চিটা হ'ব নালাগে বা তাত ছিদ্ৰ থাকিব নালাগে। আৰু সদায় ফল উৎপন্ন হোৱা বেলগছৰ পাতহে শিৱলিংগত অৰ্পণ কৰিব লাগে। অৰ্থাৎ যিজোপা বেলগছত ফল উৎপন্ন হোৱা নাই, বেল ফল উৎপন্ন হোৱা নাই, তেনে বেলপাত শিৱলিংগত অৰ্পণ কৰিব নালাগে। তাৰোপৰি যেতিয়া আমি বেলপাত অৰ্পণ কৰোঁ, সদায় বেলপাতখিলা আমি ওলোটাকৈ অৰ্পণ কৰিব লাগে। আমি যি বেলপাত অৰ্পণ কৰোঁ, সেই বেলপাতখিলা সদায় শিৱলিংগত ওলোটাকৈ অৰ্পণ কৰিব লাগে। আৰু যেতিয়া আমি বেলপাতখিলা ধৰোঁ, বেলপাতখিলা আমি মধ্য অংশত এই 3টা আঙুলিৰ দ্বাৰা ধৰিব লাগে। অৰ্থাৎ বুঢ়া আঙুলি, মধ্যমা আঙুলি আৰু অনামিকা আঙুলি, এই 3টা আঙুলিৰ দ্বাৰা বেলপাতখিলা মাজৰ অংশত ধৰি আমি শিৱলিংগত ওলোটাকৈ অৰ্পণ কৰিব লাগে। আৰু অৰ্পণ কৰোঁতে আমি এটা বিশেষ মন্ত্ৰ জপো কৰিব লাগে। ওম নমঃ শিৱায় আপুনি ক'ব পাৰে, বা ওম নমঃ শিৱায়, ওম নমঃ শিৱায় কৈ আপোনালোকে বেলপাত শিৱলিংগত অৰ্পণ কৰিব পাৰে। তাৰোপৰি আপোনালোকে মহাদেৱ শিৱক বেল অৰ্পণ কৰা এটা বিশেষ স্তোত্ৰ আছে, কিন্তু গোটেই স্তোত্ৰটো বহুত দীঘল। গতিকে আপোনালোকে সৰু মন্ত্ৰ এটা ক'ব পাৰে। যেতিয়া শিৱলিংগত আপোনালোকে এই 3টা আঙুলিৰ দ্বাৰা বেলপাত অৰ্পণ কৰে, মাজৰ অংশত ধৰিলে ওলোটাকৈ, সেই সময়ছোৱাত আপোনালোকে এই মন্ত্ৰটো ক'ব লাগে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ত্ৰিদলং ত্ৰিগুণাকাৰম ত্ৰিনেত্ৰ চ ত্ৰায়ুধম ত্ৰিজন্ম পাপ সংহাৰম এক বিল্বম শিৱাৰ্পণম। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই স্ক্ৰীণতো মন্ত্ৰটো আপোনালোকক দি দিছোঁ। মন্ত্ৰটো আপোনালোকে মুখস্থ কৰি ল'ব। আপোনালোকে যেতিয়া শিৱলিংগত বেলপাত অৰ্পণ কৰিব, সেই সময়ছোৱাত আপোনালোকে এই মন্ত্ৰটো জপ কৰিব, আপোনালোকৰ বিশেষ ফল লাভ হ'ব। মন্ত্ৰটো হৈছে ত্ৰিদলম ত্ৰিগুণাকাৰম ত্ৰিনেত্ৰ চ ত্ৰায়ুধম ত্ৰিজন্ম পাপ সংহাৰম এক বিল্বম শিৱাৰ্পণম। বন্ধুসকল, মন্ত্ৰটো সংস্কৃতত আছে, গতিকে অকণমান উচ্চাৰণত অসুবিধা হ'ব পাৰে। গতিকে আপোনালোকে মুখস্থ কৰি ল'ব। তাৰপিছত আপোনালোকে মহাদেৱ শিৱৰ শিৱলিংগত যেতিয়া বেলপাত অৰ্পণ কৰে, তেতিয়া আপোনালোকে মন্ত্ৰটো মনে মনে বা উচ্চাৰণ কৰি জপ কৰি অৰ্পণ কৰিব। তাৰোপৰি বন্ধুসকল, শিৱলিংগত বেলপাত অযুগ্ম সংখ্যাত অৰ্পণ কৰা হয়। অৰ্থাৎ আপোনালোকে 1 খিলা কৰিব পাৰে, 3 খিলা কৰিব পাৰে, 5 খিলা কৰিব পাৰে, 7 খিলা কৰিব পাৰে, 108 খিলা কৰিব পাৰে, কিন্তু যুগ্ম সংখ্যাত কেতিয়াও শিৱলিংগত বেলপাত অৰ্পণ কৰা নহয়। বন্ধুসকল, যদি কোনো ব্যক্তিয়ে শিৱলিংগত অৰ্পণ কৰা বেলপাত্ৰ ভৰিৰ দ্বাৰা চুৱে, তেন্তে তেওঁৰ ৰোগ বা ব্যাধি হোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকে যেতিয়া মহাদেৱ শিৱৰ পূজা কৰে, তাৰপিছত যিখিনি বেলপাত আপোনালোকৰ অৱশিষ্ট থাকি যায়, সেই বেলপাতখিনি আপোনালোকে সদায় কোনো জলাশয় বা কোনো নদীত উটাই দিব। কেতিয়াও পূজাত অৰ্পণ কৰা বেলপাত য'ত ত'ত পেলাই নিদিব। তাৰোপৰি শিৱপুৰাণত কোৱা হৈছে যে যেতিয়া আমি শিৱলিংগত বেলপাত অৰ্পণ কৰোঁ, আমাৰ 3 জনমৰ পাপ নাশ হয় বুলি কোৱা হৈছে। 3টা জনমৰ পাপ এখিলা বেলপাতে নাশ কৰে বুলি কোৱা হৈছে। মই আগতে যিটো মন্ত্ৰ কৈছিলোঁ, তাতে সেইটো উল্লেখ আছে যে ত্ৰিজন্ম পাপ সংহাৰম, অৰ্থাৎ আমাৰ 3 জনমৰ পাপ এখিলা বেলপাত শিৱলিংগত ভক্তিভাৱে অৰ্পণ কৰিলেই নাশ হয় বুলি কোৱা হৈছে। তাৰোপৰি শিৱপুৰাণত কোৱা হৈছে, যিজন ব্যক্তিয়ে ভক্তি সহকাৰে সদায় মহাদেৱৰ শিৱলিংগত অকল শিৱৰাত্ৰিৰ দিনা বুলি নহয়, প্ৰত্যেক দিনে ভক্তিভাৱেৰে শুদ্ধ অন্তৰে মহাদেৱ শিৱৰ লিংগত
বেলপত্ৰ অৰ্পণ কৰে, মহাদেৱ শিৱ সদায় তেওঁৰ ওপৰত সন্তুষ্ট হৈ থাকে। তেওঁক মোক্ষ প্ৰদান কৰে, মৃত্যুৰ পৰা অপমৃত্যুৰ পৰা তেওঁক উদ্ধাৰ কৰে, জীৱনৰ দুখ অশান্তিৰ পৰা তেওঁক উদ্ধাৰ কৰে। যদি জীৱনত কিবা বাধা বিঘিনি আহেও, সমস্যা আহেও, সেই সমস্যাৰ পৰা তেওঁ অতি শীঘ্ৰে মহাদেৱে আপোনাক উদ্ধাৰ কৰে আৰু আপোনাক মোক্ষ প্ৰদান কৰে। তাৰোপৰি শিৱলিংগত যদি আপোনালোকে কিবা মনোকামনা লয়, শিৱ মন্দিৰত গৈ আপোনালোকে যেতিয়াই শিৱলিংগত এই 3 আঙুলিৰে ধৰি মধ্য অংশত ধৰি ওলোটাকৈ বেলপাতখিলা শিৱলিংগত অৰ্পণ কৰে, তাৰ লগে লগে মহাদেৱ শিৱই আপোনালোকৰ সকলো ইচ্ছা পূৰ্ণ কৰে বুলি কোৱা হৈছে। অৰ্থাৎ বেলপাতে আপোনালোকৰ ইচ্ছা পূৰণৰ ক্ষেত্ৰত সহায় কৰে। যিকোনো ইচ্ছা পূৰ্তিৰ কাৰণে যিয়ে ইচ্ছা নহওক আপোনাৰ 108 খিলা বেলপাত ল'ব। 108 খিলা বেলপাতত চন্দনৰ দ্বাৰা, চন্দন আপোনালোকে কিনিবলৈ পাব বজাৰত, চন্দনৰ দ্বাৰা ওম নমঃ শিৱায় লিখি আপোনালোকে 108 খিলা বেলপাত যদি শিৱলিংগত সোমবাৰৰ দিনা বা শিৱৰাত্ৰিৰ দিনা আপোনালোকে ভক্তিভাৱে অৰ্পণ কৰে, তেন্তে আপোনালোকৰ সকলো ইচ্ছা মহাদেৱ শিৱই পূৰ্ণ কৰে। তাৰোপৰি যদি আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰি, মহামৃত্যুঞ্জয় মন্ত্ৰ আপোনালোকে নিশ্চয় জানে, ওম ত্ৰম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুক্মি বন্দনা মৃত্যু মোক্ষে মামৃতা, এই মন্ত্ৰটো আপোনালোকে যদি পাঠ কৰি শিৱলিংগত বেলপত্ৰ অৰ্পণ কৰে, তেন্তে আপোনালোকৰ যদি কিবা দুৰাৰোগ্য ৰোগত আপুনি ভুগি আছে বা আপুনি বহু দিনৰ পৰা কোনো পুৰণা ৰোগত ভুগি আছে, তেন্তে সেই ৰোগো দূৰ হয় বুলি শিৱপুৰাণত কোৱা হৈছে। সম্পূৰ্ণ ভক্তি সহকাৰে আপোনালোকে যদি প্ৰতিদিনে নোৱাৰিলেও প্ৰত্যেক সোমবাৰে যদি মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰি শিৱলিংগত বেলপাত অৰ্পণ কৰিবলৈ লয়, এঘট জল মহাদেৱ শিৱক অৰ্পণ কৰিবলৈ লয়, আপোনালোকৰ দুৰাৰোগ্য ৰোগো দূৰ হয় বুলি কোৱা হৈছে। বন্ধুসকল, এই বেলবৃক্ষত মহাদেৱ শিৱ আৰু মহাপাৰ্বতীৰ এই দুয়োগৰাকীৰ স্বয়ং বাস আছে বুলি শিৱপুৰাণত কোৱা হৈছে। আৰু বেলগছৰ শিপাত কুবেৰৰ বাস আছে বুলি কোৱা হৈছে। বেলগছৰ প্ৰত্যেকটো অংশতে দেৱী দেৱতাৰ বাস আছে বুলি কোৱা হৈছে। বেল ফলক শ্ৰীফল বুলি কোৱা হয়, লক্ষ্মীৰ ফল বুলি কোৱা হয়। গতিকে আপোনালোকে কেতিয়াও কোনো কাৰণতে বেল বৃক্ষ নাকাটিব। বেল বৃক্ষ সদায় আপোনালোকে যদি জল দিয়ে, তেন্তে আপোনালোকৰ বুধ গ্ৰহ, সূৰ্য গ্ৰহ সদায় আপোনাৰ সন্তুষ্ট হৈ থাকে বুলি কোৱা হৈছে। সূৰ্য আৰু বুধ গ্ৰহক সন্তুষ্ট কৰিবৰ কাৰণে আপোনালোকে প্ৰত্যেক দিনে বেলগছৰ গুৰিত জলো অৰ্পণ কৰিব পাৰে। তাৰোপৰি বেলগছৰ শিপা যদি আপোনালোকৰ সূৰ্যৰ দশা চলি আছে, কিবা কাৰণে সূৰ্য পীড়িত অৱস্থাত আছে, তেন্তে সূৰ্যৰ দুখ দূৰ কৰিবৰ কাৰণেও বেলগছৰ শিপা আমি ধাৰণ কৰিব পাৰোঁ। গতিকে বেল বৃক্ষ, বেলৰ ফল, বেলৰ পাত অত্যন্ত পবিত্ৰ বস্তু। গতিকে আপোনালোকে যেতিয়াই শিৱ মন্দিৰত যায়, শিৱলিংগত এঘট জল আৰু এখিলা বেলপত্ৰ অৰ্পণ কৰিবলৈ নাপাহৰিব। আৰু অৰ্পণ কেনেকৈ কৰিব লাগে মই ইতিমধ্যে আপোনালোকক ক'লোঁ। সদায় বেলপাতখিলা আপোনালোকে এই 3টা আঙুলিৰ মাজৰ অংশত ধৰিব আৰু ওলোটাকৈ বেলপাতখিলা শিৱলিংগত অৰ্পণ কৰিব। আৰু অৰ্পণ কৰোঁতে পাৰিলে আপোনালোকে এই যিটো মন্ত্ৰ মই আপোনালোকক অকণমান দেৰি আগত ক'লোঁ, সেই মন্ত্ৰটো জপ কৰি আপোনালোকে শিৱলিংগত অৰ্পণ কৰিব, অথবা আপোনালোকে ওম নমঃ শিৱায়, ওম নমঃ শিৱায় কৰি আপোনালোকে শিৱলিংগত বেলপাতখিলা অৰ্পণ কৰিব পাৰে। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে বেলপাত কেনেকৈ শিৱলিংগত অৰ্পণ কৰিব লাগে, বেলগছৰ মহত্বনো কি, আৰু বাস্তু অনুসৰি ঘৰৰ বাৰীৰ ভিতৰত বেলগছ থকাটো ভাল নে বেয়া, সেই বিষয়ে আজি আপোনালোকক ক'লোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।